আজি বহুত দিনৰ মূৰত বহুত মাহৰ মূৰত কিউএনএ ভিডিঅ' এটা লৈ আহিছো প্ৰশ্ন উত্তৰৰ এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ বাবে লগতে কষ্টুৰিও আছে আমাৰ লগত আৰু তোমাৰ নতুন চপ্পল দেখাই দিয়া ইয়ে ধুনীয়া লাগিছে দেই সেইদিনাখন আমি তিনিচুকীয়াৰ পৰা লৈ আনি দিলো কষ্টুৰিক নতুন চপ্পল পিংক কালাৰৰ এয়া কি ধুনীয়া আৰে তুমি ভূত বনি গলা যে আরে এইকেইদিন কণ্টিনিউ নেৰা নেপেৰাকৈ বৰষুণটো দি আছে তথাপিও ভিডিঅ'টো আৰম্ভই কৰি দিওঁ নহয় জানো লৈছো প্ৰথম প্ৰশ্নটো লিখিছিলে হিয়া দাসে তেখেতে লিখিছে যে জোনমণিবাৰ দাঁত ফিল আপ কৰোঁতে কিমান টকা লৈছিল তাইৰ দাঁত ফিল আপ কৰা আজি 1.5 বছৰ মানে চাগে হৈ গ'ল বহুত দিন হৈ গ'ল আপোনালোকে এতিয়া প্ৰশ্নটো সুধিছে একো নাই বাৰু মই উত্তৰটো দি দিওঁ তাইৰ দাঁতটো ফিল আপ কৰোঁতে প্ৰায় 15-16 হাজাৰ মান টকা খৰচ হৈছিল এনেকুৱা নহয় যে সন্মুখত আপোনালোকে যি ফাক দেখা পাইছিলে সেই ফাকটো ফিল আপ কৰোঁতে যে 15-16 হাজাৰ টকা লৈছে তাইৰ আচলতে গুৰি দাঁততো অকমান কাম আছিলে যাৰ কাৰণে সকলোবোৰ মিলাই 15-16 হাজাৰ মান টকা খৰচ হৈছে এতিয়া এনেকুৱা নহয় যে আপোনাৰো সিমানে খৰচা হ'ব কথাটো হ'ল ডাক্তৰৰ ওচৰত দেখুৱাৰ পাছত ডাক্তৰে চাব দাঁতটো যে কিমানখিনি কাম হ'ব দাঁতটোত যিমানখিনি কাম হ'ব সেই কামটোক লৈহে প্ৰাইচটো হয়গে মানে খৰচটো হয় এনেকুৱা নহয় যে মোৰ ইমান হৈছে আপোনাৰো সিমানে হ'ব যিমানখিনি কাম হয় সেই কামটো চাই দামটো হয় আৰু তাইৰ মানে গুৰি দাঁততো অকনমান কাম আছিলে অকমান ফুটা আছিলে একদম বেজিটোৰ সমান মানে গুৰি দাঁতত ফুটা আছিলে দুটা জেগাত যিবোৰ ফুটাত খাদ্য খালে সেই ফুটাকেইটাত যেতিয়া খাদ্য সোমাই যায় তেতিয়া দাঁতৰ বিষ হয় সেইকাৰণে ডাক্তৰে ক'লে যে ফুটাকেইটা ফিল আপ কৰি দিয়া তেতিয়া কিবা কিবি কেতিয়াবা খালেও একো বিষ নহ'ব হয়ও হয় বিষ নাই বাৰু আজিলৈকে 1-1.5 বছৰ হৈ গ'ল ভালে আছে আপোনালোকেও যদি কিবা এনেকে দাঁত ফিল আপ কৰিম বুলি ভাবে তেতিয়াহ'লে ডাক্তৰক সুধি চাব তেতিয়া ডাক্তৰে চাব তেতিয়া ক'ব পাৰিব কিমান দাম হ'ব নেক্সট কুৱেশ্যনটো লৈছো লিখিছিলে গণেশ গঞ্জুৱে খুব ধুনীয়া নাম আৰু তেখেতে লিখিছে যে মনোজ দা কস্তুৰীৰ নামটো কোনে ৰাখিলে এই কথা কস্তুৰীয়ে ক'ব পাপাই ৰাখিলে তোমাক কস্তুৰীৰ নামটো কেনেকুৱা লাগে লৈছো পাছৰ প্ৰশ্নটো লিখিছিলে অংকুৰ বৰাই তেওঁ লিখিছে সেই ঠেলাত পুলি বেচিবলৈ যোৱা আৰু বৰ্তমান 4চকীয়া গাড়ীত ফুৰা এই যাত্ৰাৰ বিষয়ে অকণমান ক'বচোন বহুত ডাঙৰ এটা আপুনি প্ৰশ্ন সুধি দিলে মোক এতিয়া কি ক'ম বাৰু মই চাওক সেই ঠেলাত পুলি বেচিবলৈ যোৱা আৰু বৰ্তমান 4চকীয়া গাড়ীত ফুৰা প্ৰায় 6-7 বছৰ আগৰ আৰু পাছৰ কথা এয়া আচলতে মই নিজৰ ওপৰত বিশ্বাস ৰাখিছিলো নিজৰ ওপৰত ভৰসা ৰাখিছিলো যে মই এদিন সফল হ'ম যে মই পাৰিম মই কৰিম আৰু সেই বিশ্বাস সেই ভৰসা বুকুত লৈ মই কাম কৰি গৈছিলো আৰু হয়তো সেইবাবে আজি মই এই ঠাইত আছো আৰু যেতিয়া মই আৰম্ভ কৰিছিলো ভিডিঅ' বনোৱা মোক তেতিয়া বহুত ঠাট্টা কৰিছিল ইনচাল্ট কৰিছিল ভিডিঅ'ৰ কমেণ্টতে হওক বা আন বেলেগ ধৰণে হওক ভিডিঅ'ত বেয়া কমেণ্ট দিয়াটো মই বাৰু বাদ দিছো সেইবোৰ থাকিবই সেইবোৰ কৰিবই ছ'চিয়েল মিডিয়াত সকলোৱে বহুতেই কিন্তু এনে মানে কিছুমান ওচৰ চুবুৰীয়া মানুহ হওক ঠাট্টা মস্কৰা কৰিছিল বেলেগৰ আগত মোৰ সন্মুখত নহ'লেও বা কেতিয়াবা সন্মুখতো কৰিছিল তেতিয়া মানে মই ইমান সেইবোৰ গুৰুত্ব দিয়া নাছিলো কাৰণ আনৰ কথাত গুৰুত্ব দিলে কেতিয়াও নহ'ব কাৰণ আনৰ কথা শুনি আপুনি কেতিয়াও জীৱনটো আগবঢ়াব নোৱাৰে বহুতে বহুত কথা ক'ব আপুনি কিবা এটা ভাল কাম কৰিবলৈ যাওকচোন আপোনাক 10জনে 100জনে বেয়াকে ক'ব ঠাট্টা কৰিব ইনচাল্ট কৰিব আপোনাৰ সন্মুখত নহ'লেও আনৰ মুখত আনৰ লগত আমুক তামুক তেনেকে কেতিয়াও ভাল হোৱাটো আপোনাক কোনেও নিবিচাৰে সেইবাবে যিকোনো এটা কাম আপোনালোকে কৰিবলৈ বিচাৰিলে সদায় নিজক বিশ্বাস কৰিব নিজৰ ওপৰত ভৰসা ৰাখিব যে মই পাৰিম মই কৰিমেই কেতিয়াও আনৰ কথা নুশুনিব চাব তেতিয়া আপুনি সফল হ'বই এদিন হ'লেও এদিন কেতিয়াও আনৰ কথা শুনি ডিমটিভেট নহ'ব নিৰাশ নহ'ব চাব এদিন সফল হ'বই আইমণি কাকতিয়ে লিখিছিলে আজিকালি বৰ্মন বিশ্বহঁতৰ লগত আগৰ নিচিনাকৈ ফ্ৰেণ্ডশ্বিপ নাই নেকি বাৰু ফ্ৰেণ্ডশ্বিপ আগৰ নিচিনাই আছে কিন্তু আগৰ নিচিনাকে একেলগে বেছিভাগ সময় আমি থাকিব নোৱাৰো কাৰণ সকলোৱে নিজৰ নিজৰ জীৱনক লৈ ব্যস্ত হৈ পৰিছে নিজৰ নিজৰ ভৱিষ্যতক লৈ ব্যস্ত হৈ পৰিছে সেইবাবে আগৰ দৰে এনি টাইম 24 ঘণ্টা একেলগত থাকি ভিডিঅ' বনাই থাকিব নোৱাৰা হ'ল সকলোৱে
বহুত বেছি ব্যস্ত হৈ গ'ল, ময়ো ব্যস্ত হৈ গ'লো, বা লগৰ কেইটা বহুত বেছি ব্যস্ত হৈ গ'ল। কেতিয়াবা লগ খাওঁ মাজে সময়ে পাৰ্টি চাৰ্টি হ'লে, বা বেলেগ দিনাখনো হওক লগ খাওঁ মাজে সময়ে, কিন্তু আগৰ দৰে বেছিভাগ সময় একেলগে থাকিব নোৱাৰা হলো নিজৰ নিজৰ ব্যস্ততাৰ বাবে। নেক্সট কুৱেশ্যনটো লিখিছে জোনমণি বৰাই। তেওঁ লিখিছিলে পথাৰৰ মাজত কিয় ঘৰ বনালি তই? তেৰিকা হয় চাওকচোন, সেইটো আমাৰ ঘৰ, আৰু গোটেইখন এখন পথাৰ, আৰু ৰাস্তা পদূলি বহুত বেছি বেয়া। এতিয়া বাৰিষা আহিছে, বহুতে ৰাস্তা বেয়া হৈ গৈছে। কি ক'ম আৰু, মানে উপায় নাই আৰু। নতুন জেগা যে পথাৰৰ মাজত ঘৰটো বনাইছো, অকল মই নহয়, বহুত ঘৰ, এইটো এটা ঘৰ, বহুত ঘৰ আছে ইয়াতে, সকলোৰে মানে পথাৰৰ মাজতে ঘৰ হয়। কি কৰিম এতিয়া, টাউনত ঘৰ বনাবলৈ টাউনততো মাটি থাকিবও লাগিব। ভাল জেগাত ঘৰ বনাবলৈনো কাৰ মন নাযায়, কিন্তু ভাল জেগাত মাটিও থাকিব লাগিব। সেইটো কথা, পথাৰৰ মাজত মাটি আছে, সেইটো কাৰণে পথাৰৰ মাজত ঘৰ বনাইছো, উপায় নাই আৰু। এতিয়া লৈছো 5ৰ প্ৰশ্নটো। লিখিছিলে লানি বৰ্মনে। তেওঁ লিখিছে আপুনি যোৱা খেলৰ প্ৰমোট কিয় কৰে? উপায় নাই, কৰিবলগীয়া হৈ যায় আৰু মাজে মাজে, কাৰণ ভিডিঅ' বনাইতো ঘৰ চলাব নোৱাৰি। কাৰণ চাওক, মাহটোতনো কেইটা ভিডিঅ' দিয়া হয়, আৰু আপোনালোকে জানেনে ইউটিউবত 1 লাখ ভিউজ আহিলে কিমান টকা পায় আজিকালি? 1500-1600 টকা পায় 1 লাখ ভিউজত। ভাবি চাওক, মাহটোতনো কেইটা ভিডিঅ' দিয়া হয়, আৰু আজিকালিতো 1 লাখ ভিউজ নাহেই, 20,000, 30,000, 35,000, আৰু 20,000, 35,000 ভিউজত কিমান ডলাৰ হ'ব বাৰু? $2-3 হে হয়, আৰু মাহটোতনো কেইটা ভিডিঅ' যায়? সেইটো কাৰণে মাজে সময়ে প্ৰমোচন আহিলে কৰি দিবলগীয়া হৈ যায়, আৰু বাধ্যত পৰি ঘৰখনো চলিব লাগিব, উপায় নাই মানে। আৰু ভিডিঅ' বনোৱাৰ বাহিৰে যদি প্ৰমোচন নকৰে, কোনো ইউটিউবাৰ, ফেচবুকাৰ বা ছচিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰে চলিব নোৱাৰেই। ভিডিঅ' বনোৱাৰ বাহিৰে যদি প্ৰমোচন নকৰে, বেলেগ প্ৰমোচন যদি নকৰে, চলিব কোনেও নোৱাৰে। আপুনিও নোৱাৰিব, বা বেলেগে কোনে হলেও নোৱাৰিব। আৰু চাওক, এতিয়া আমি IPL চাওঁ, IPLত কিমান ডাঙৰ ডাঙৰ চেলিব্ৰিটি বিলাকে কিমান মানে ডাঙৰ ডাঙৰ যোৱা খেলৰ প্ৰমোচন কৰি থাকে, কিন্তু আমি তেখেতসকলকতো একো প্ৰশ্ন কৰিব নোৱাৰো, আঙুলি টুৱাব নোৱাৰো, কেলে এইবোৰ ভিডিঅ' বনাইছ, কেলে এনেকা যোৱা খেলৰ প্ৰমোচন কৰিছ বুলিতো ক'ব নোৱাৰো আমি, হয় নে নহয় বাৰু? এতিয়া বনাবই। এতিয়া ৰাইজৰ কথা কোনেওতো কাকো জোৰ কৰি নকয়, তই যোৱা খেলিবই লাগিব। খেলা নেখেলা সেইটো নিজৰ ওপৰত কথা, কোনেও জোৰ কৰি কাকো খেল বুলি নকয়। তেনেকুৱা ধৰণৰ কথা আৰু। নিজে সজাগ হোৱা ভাল, নিজেই হুঁচিয়াৰ হৈ থাকিলে কোনেও কাকো একো কৰিব নোৱাৰে। লৈছো একেবাৰে শেষৰ প্ৰশ্নটো এতিয়া। লিখিছিলে মনোজ গগৈয়ে। তেওঁ কৈছে যে ইমান বছৰ ইউটিউবত কাম কৰিলে আজিলৈকে ভাল ঘৰ এটা কিয় নবনালে, পকী ঘৰ এটা কিয় নাই বনোৱা, এই বুলি মোক প্ৰশ্ন সুধিছে। আচলতে এই প্ৰশ্নটো যে কেৱল আপুনিয়ে সুধিছে এই কথা নহয়, বহুতেই সুধিছে, আৰু মোক সদায় কৈ থাকে। মই কিবা এটা বস্তু কিনিলে মোক কয় ঘৰটো কিয় নাই বনোৱা, গাড়ী লৈছ, আইফোন লৈছ, আমুক লৈছ, তামুক লৈছ, ঘৰটো কিয় আজিলৈকে নাই বনোৱা, এই বুলি সকলোৱে সুধি আছে। এতিয়া ঘৰ এটা বনাম বুলি ক'লেতো 1-2-3 লাখত ঘৰ এটা নহয়, ভাল ঘৰ এটা বনাব নোৱাৰি। আৰু ভাল ঘৰ এটা থাকিবলৈনো কাৰ ইচ্ছা নাযায়, সকলোৰে ইচ্ছা যায়, সকলোৰে এটা সপোন থাকে ধুনীয়া এটা ঘৰ বনোৱা, ধুনীয়া এটা ঘৰত থকা, কিন্তু সেই সপোন আজিলৈকে মোৰ পূৰণ নাই হোৱা। এতিয়া চাওক, আজি প্ৰায় 7-8 বছৰ হৈ গ'ল মই এই ছচিয়েল মিডিয়াত কাম কৰি থকা, ছচিয়েল মিডিয়াত মানে ভিডিঅ' বনাই থকা। আজি 7-8 বছৰ ধৰি মোৰো সপোন এটা আছে ধুনীয়া এটা ঘৰ বনোৱা, কিন্তু নাই পৰা। কি কৰিম আৰু। আচলতে যিখন ঘৰত মই জন্ম হৈছো, একেবাৰে ঘৰৰ অৱস্থা বেয়া, একেবাৰে বেয়া, দৰিদ্ৰ পৰিয়ালৰ পৰা আহিছো, শূন্যৰ পৰা আৰম্ভ কৰিছো। যি আপোনালোকে আজি মোক দেখা পাইছে, একেবাৰে মই শূন্যৰ পৰা আৰম্ভ কৰিছো। আৰু যিখন ঘৰত মই জন্ম হৈছো, সেই ঘৰ মানে ঠাইডোখৰ কোনো ভৱিষ্যত নাই, ৰেলৱেৰ আণ্ডাৰত পৰে। যদি আজি কৈ দিয়ে উঠি যা বুলি, তেতিয়াহ'লে উঠি যাব লাগিব। সেইবাবে কোনো ভৱিষ্যত নোহোৱা এডোখৰ ঠাইত মই মানে জন্ম হলো। যিখন ঠাইত মই জন্ম হৈছিলো ৰেলৱেৰ আণ্ডাৰত পৰে, প্ৰথম কথাটো সেইটো। আৰু প্ৰায় 7-8 বছৰ আজি ভিডিঅ' বনাই কষ্ট কৰি দিন ৰাত মেহনত কৰি, টোপনি ক্ষতি কৰি ভিডিঅ' বনাই এডোখৰ মাটি ললো, মাটি কিনিলো, যিডোখৰ মাটিত এতিয়া মই বৰ্তমান আছো। সেয়া ঘৰটো আপোনালোকে দেখা পাইছে। সেই মাটিডোখৰ মানে ইউটিউবতে ভিডিঅ' বনাই কষ্ট কৰি সেই কষ্ট কৰি পোৱা পইচাৰে কিনা মাটি এইডোখৰ। তাৰ পাছত ঘৰটো বনাম, আকৌ পইচা গোটাই। কাৰণ ঘৰ এটা বনাবলেতো জেগা লাগিব, জেগাকণ প্ৰথমতে লৈ ল'ব লাগিব, তাৰ পিছতহে মই ঘৰটো বনাম। এতিয়ালৈকে মই ঘৰ এটা বনাই দিব পাৰিলোহেঁতেন, কিন্তু জেগা নাছিলে মোৰ। সেইটো কাৰণে ঠাইডোখৰ মই কিনি ললো প্ৰথমতে। তাৰ পিছত এতিয়া লাহে লাহে পইচা গোটাই এটা সময়ত ঘৰটো বনামগে আকৌ। আপোনালোকে বহুত প্ৰশ্ন সুধি থাকে, সেইকাৰণে মই উত্তৰটো দি দিছো আৰু। প্ৰথমতে মাটি কিনিলো, তাৰ পিছত এতিয়া ঘৰ বনাম, লাহে পইচা গোটাই। আৰু এটা কথা, গাড়ীখনৰ কথা কলে বহুতে কৈ থাকে, গাড়ী কিনিব পাৰিছ, ঘৰটো কিয় নাই বনোৱা।
এতিয়া যিটো মোৰ কৰ্ম, সেই কৰ্মটোক লৈ মানে গাড়ী এখন বহুত প্ৰয়োজন। এতিয়া ঘপককে কোনোবাই কিবা প্ৰমোচনৰ ভিডিঅ' কৰিবলৈ মাতে বা কৰবালৈ ভিডিঅ' কৰিবলৈ যাবলগীয়া হয়, ফেমিলি আছে, পৰিয়াল আছে, পোৱালি আছে, সৰু পোৱালি আছে, মই আছো, মানে ৰদ বৰষুণ কথাও আছে, ঘপককে কৰবালৈ যাবলৈ হলে গাড়ী এখনৰ বহুত প্ৰয়োজন হয়। সেইবাবে আজিৰ দিনত গাড়ী এখনৰ বহুত প্ৰয়োজন, সেইকাৰণে গাড়ীখন ললো। সেইখনো EMI চলি আছে আৰু 2 বছৰ কিস্তি দিবলৈ আছেই। মানে যিটো বস্তু দৰকাৰী সেইটো বস্তুহে মই কিনিছো। এনেকুৱা নহয় যে মোক গাড়ীখন দৰকাৰ নাই, মই গাড়ীখন কিনি থৈ দিছো, ঘৰটো নাই বনোৱা। ঘৰটো বনাম আকৌ, কিন্তু ঘৰটো বনাবলে উপাৰ্জন কৰিবলৈ এখন হাথিয়াৰ লাগিবতো। সেই হাথিয়াৰটো হৈছে মোবাইলটো মোৰ, সেই হাথিয়াৰটো হৈছে মোৰ গাড়ীখন। সেই দুটা বস্তুৱেহে মোক আকৌ টকা উপাৰ্জন কৰি দিব ঘৰ এটা বনাবলে। সেইটোৱে কথা আৰু। আজি প্ৰায় 7 বছৰমান হৈ গ'ল ইউটিউবত কাম কৰা, আৰু বা কেইবছৰ লাগে ঘৰটো বনাবলে, ঘৰটো সম্পূৰ্ণ হবলে। আপোনালোকে চাই থাকিব, মোক মৰম চেনেহ দি যাব। নিশ্চয় এদিন নিজৰ সপোনত উপনীত হম, নিজৰ লক্ষ্যত উপনীত হম বুলি আশা এটা কৰি ৰাখিছো আৰু মনৰ মাজতে। আপোনালোকে অকমান সহায় সহযোগিতা আগবঢ়াব, একো নালাগে, মাত্ৰ ভিডিঅ'টো চাই দিলে হ'ল। এয়াই কথা আৰু ইয়াকে কৈ আজিৰ ভিডিঅ'টো মই সামৰণি মাৰিছো। কেনেকুৱা পালে জনাব। আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত। আজিলৈ ধন্যবাদ।